লতাশিল বিহু সম্ৰাজ্ঞী 2025ৰ খিতাপ আজৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে লিজামণি সেনচুৱাই। বছা বছা 9 গৰাকী প্ৰতিযোগীৰ মাজত শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী 2025ৰ খিতাপ আজৰি আনিলে মৰাণৰ এইগৰাকী লিজামণি সেনচুৱাই। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীত মৰাণৰ লিজামণি সেনচুৱাৰ এই ঈৰ্ষণীয় সফলতাত আনন্দিত মৰাণবাসী। গুৱাহাটীৰ পৰা মৰাণত উপস্থিত হোৱাৰ পাছতে লিজামণি সেনচুৱাক দল সংগঠন আৰু ব্যক্তিবিশেষে জনাইছে বিপুল আদৰণি। মৰাণৰ আইডো মিউজিকৰ প্ৰাংগণত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে লোক সংস্কৃতিৰ গৱেষক অনিল শইকীয়া। অনাগত সময়ৰ বাবে মৰাণবাসীৰ আশীৰ্বাদ বিচাৰিলে লিজামণি সেনচুৱাই। গুৱাহাটীৰ পৰা গৈ মৰাণত উপস্থিত হোৱাৰ পাছত এইদৰে লিজামণি সেনচুৱাক দল সংগঠন আৰু ব্যক্তিবিশেষে বিপুল আদৰণি জনাইছে। মৰাণৰ আইডো মিউজিকৰ প্ৰাংগণত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। সেই অনুষ্ঠানতে উপস্থিত থাকে লোক সংস্কৃতিৰ গৱেষক অনিল শইকীয়া। অনাগত সময়ৰ বাবে মৰাণবাসীৰ আশীৰ্বাদ বিচাৰিছে লিজামণি সেনচুৱাই। বসন্তৰ কালতে কুলিৰ মাত শুনি বিহু বিহু লাগিছে। নমস্কাৰ, পোনপ্ৰথমে অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে। এই অনুভৱটো সঁচাকৈ প্ৰকাশ কৰিব নোৱাৰা এটা অনুভৱ, এটা আৱেগ আচলতে পিন্ধি লোৱা হৈছে এতিয়া। আশা কৰোঁ এইখিনি মই আগলৈও যাতে সন্মানেৰে মই বজাই ৰাখিব পাৰোঁ। প্ৰথমতে নিজকে চেষ্টা কৰিছিলোঁ যে নিখুঁতভাৱে যাতে পৰিৱেশন কৰিব পাৰোঁ। হয়তো কোনোবাখিনিত খুঁত হয়তো ৰখি যাব পাৰে, কাৰণ এগৰাকী প্ৰতিযোগী হিচাপে আমি প্ৰতিগৰাকী নাচনীয়ে তাত যিমানগৰাকী যুৱতী অংশগ্ৰহণ কৰিছিলে সকলোৱে নিজকে সবল হিচাপে মানে অনুশীলন কৰি আহিছিলে। আৰু তাৰ মাজত হয়তো ক'ৰবাত নহয় ক'ৰবাত খুটি থকাটো স্বাভাৱিক কথা। মোৰো ক'ৰবাত হয়তো সেইখিনি খুটি ৰৈ গৈছে, কিন্তু তথাপিতো নিজৰ ফালৰ পৰা যিমান পাৰোঁ, কাৰণ প্ৰতিযোগী হিচাপে গ'লে নিজকে সম্পূৰ্ণৰূপে অনুশীলন কৰি যোৱাটো দৰকাৰ। আৰু সেইকাৰণে মই নিজক যিমান পাৰোঁ চেষ্টা চলাইছিলোঁ যাতে মই নিখুঁতভাৱে কৰিব পাৰোঁ। আৰু ভগৱানৰ কৃপাত চাগে সেয়া সম্ভৱ হৈছে বুলি মই ভাবিছোঁ। মই মৰাণবাসী ৰাইজলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মই প্ৰথমৰ পৰাই সৰুৰ পৰাই মই যেতিয়া নাচিবলৈ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই তেওঁলোকে মোক খুব উৎসাহেৰে মোক আগবঢ়াই দিছে আৰু আগবাঢ়ি যাবলৈ তেওঁলোকে মোক বাট মুকলি কৰি দিছে। তাৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিম। কাৰণ বিহুৰ জগতখনত আৰম্ভ কৰাৰ লগতে মোক হেমন্ত দাই হওক বা ৰংমন এনাজৰী, মুস্তফদাহঁতেই হওক, ৰণিদাহঁতেই হওক, সকলোৱে মোক বিভিন্ন ধৰণে মোক বাট মুকলি কৰি দিছে। আৰু অনিল শইকীয়া ছাৰে মোক তেওঁৰ পৰা মই বহুত শিকিছোঁ আচলতে, নাচৰ ক্ষেত্ৰতে হওক আৰু ইয়াৰ ব্যৱহাৰিক ক্ষেত্ৰত, তাত্ত্বিক দিশতে হওক, সকলোখিনি ক্ষেত্ৰত মই বহুতখিনি শিকিছোঁ। আৰু প্ৰশান্ত ছাৰক মই ধন্যবাদ দিব বিচাৰিম। সকলোৱে মোক বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে। বৰ্তমান হয়তো কিছুমানৰ কথা মনত নাহিবও পাৰে, কিন্তু মই সকলোকে মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।